হেল্ল' এভৰিৱান, জিঅ'ৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটি নতুন ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আমি গৈছিলোঁ আমাৰ গাঁওখনলৈ, মানে দেউতাৰ ঘৰখনলৈ। আমাৰ গাঁওখন হৈছে কুটুহা ভগামূৰত। আজি আমাৰ আছিলে নখোৱালৈ আমি সকলোখিনি গৈছিলোঁ। দেউতা, মা, মই, মানুহজন, জীউ। এয়া চাওকচোন, মাহঁতে পাচলি কটা আৰম্ভ কৰিলেই। আহকচোন ভিডিঅ'টো পিনে আগবাঢ়োঁ। দাদা আৰু ভাইটিয়ে মিলি মাছ ধৰিলে, বহুতখিনি মাছ পালে আজি, নৈত ধৰিলেগৈ। তাৰ উপৰিও আমাৰ দেউতাই লৈ গৈছিলে। এয়া চাওকচোন, দেউতাই বনাবৰ কাৰণে যোগাৰ কৰিছে। এয়া আমাৰ খানা ৰেডি হৈ গ'ল। খুব ভাল লাগিছিলে খাই। আমাৰ খানা আছিলে মাছৰ জোল, তাৰপিছত এখন মিক্স চব্জি, এখন জ্বলা চব্জি আৰু দাইল। জলকীয়া ভাজিখিনি দেখাই দে। এয়া হৈছে আমাৰ ডাঙৰ নবৌৱে টেষ্ট কৰিছে। দাদাই বনাইছে, বৌক টেষ্ট কৰিব দিছে কেনেকুৱা হয়। তাৰপিছত আহিলে বা, এয়া আমাৰ দাদা খুব কামত লাগি আছে। এয়া সকলোৱে মিলি ন খাব লৈছে। প্ৰথমতে আমাৰ বৰ্তাহঁতে, ভাইটি, তেনেকৈ দেউতা সকলোৱে খাই লৈছে। আৰু এনেকৈ 4-5টিপমান গ'ল। তাৰপিছতে নিজৰ মানুহখিনিয়ে, ঘৰৰ মানুহখিনিয়ে খালোঁ। খোৱাটো আপোনালোকক দেখুওৱা নহ'লে। তুমি মোৰ কাষলে আহানা, তোমাৰ হাঁহিতে মৰিছো, তুমি বুজি নোপোৱা। এয়া আমাৰ জীও ৰাতিপুৱা উঠিলে। তাৰপিছত এয়া ককাকৰ লগত, ডাঙৰ ককাকৰ লগত খেলিছে। জেঠাইকে লৈ আছে। গাঁৱলৈ যোৱা আৰু গাঁৱত থকাৰ আমেজটোৱে বেলেগ সঁচাকৈ। খুব ধুনীয়া, সুন্দৰ এটা পৰিৱেশ পাওঁ। গাঁৱলৈ গ'লে ঘৰলৈ আহিবলৈকে মন নাযায় মোৰ। তথাপিতো আহিবতো লাগিবই। আপোনালোকৰ বাৰু গাঁৱলৈ গৈ কেনেকুৱা লাগে জনাবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্ট এটা কৰি যাবলৈ নাপাহৰিব।